গুৰু লৈ যদি আমি ভক্তি নকৰোঁ আমি মনে গুণি পালোঁ যে গুৰু লাগিব। প্ৰকৃত গুৰুৱে জ্ঞানদাতা গুৰু, তেওঁ অশ্বয় শক্তি জ্ঞানদাতা গুৰু আৰু তেওঁহে প্ৰকৃত জ্ঞান ভক্তি জ্ঞান প্ৰদান কৰিব পাৰে। এতেকে পিয়ায়ু গুৰু কৃষ্ণ কথামিত ও তজু কি পাবলে ভক্তি হক গোবিন্দ গঙ্গত। এতেকে পিয়ায়ু গুৰু কৃষ্ণ কথামিত, ঈশ্বৰ কথামিত কি কৰিছে পিয়ায়ু, তাৰমানে আমি পান কৰিবলৈ যাতে সক্ষম হওঁ। পিয়ায়ু তুমি কোৱা আমি শুনো শ্ৰৱণ কৰোঁ, যাতে তোমাৰ কৃপাতে যেন শুনিয়ে আমাৰ যেন আমি ভক্তিত ঈশ্বৰৰ প্ৰতি গোবিন্দৰ প্ৰতি আমাৰ ৰতি বাঢ়ে। এইবিলাক এইকাৰণে অতি প্ৰয়োজন। এইকাৰণে প্ৰভুৱে কৈছে যে প্ৰাণ থাকে মানে নাম নেৰিবা, নাম নেৰিবা, নাম নেৰিবা। যে নাম হে হৰি জানা নিষ্ট কৰি, নামৰ মাজতে আছে আপুনি শ্ৰী হৰি। নামৰ মাহাত্ম্যটো চাওকচোন, নামতে আছে তেওঁ। এইকাৰণে কৈছে এক নামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নাপাৰে। সিমান পাপ কৰিবই নোৱাৰে, নামৰ ইমান মহিমা। এইকাৰণে প্ৰভু ঈশ্বৰে কৈছে নহয়, অন্তৰ্য উত্তম অতি হোৱে যাকৈ স্মৰি। অন্তৰ্যনো যাৰ নাম ল'লে উত্তম পদ পায়। প্ৰভুৱে তেতিয়া এজন দস্যুৰ কথা কৈছিল। সেই দস্যুজনে এদিন নাৰদ আৰু ব্ৰহ্মা সেই পথেদি গৈছে, যাওঁতে ক'লে যে বোলে কি আছে দিয়া, নহ'লে তোমাক এতিয়া শিৰচ্ছেদ কৰিম। তেতিয়া নাৰদ আৰু ব্ৰহ্মাই ক'লে তুমি যে ইমান মানুহ মাৰি ইমান পাপ যে কৰিলা, সেই পাপৰ ভাগি কোনে ল'ব? তেতিয়া সেই দস্যুজনে ভাবিলে মোক দেখিলে সিহঁতে মোৰ মান শুনিলে কম্পমান হয়, আৰু তেওঁলোকে মোক সুধিছে যে এই পাপৰ ভাগি কোনে হ'ব? যোৱা বোলে, যদি পাপৰ ভাগি যদি তোমাৰ ল'ব পাৰে তেন্তে আমাক তুমি হত্যা কৰিবা। তেতিয়া ভাবিলে এইটো কি চালনা কৰিছে নেকি? এইটো কাৰণেই তেওঁ কি কৰিলে, এই গছৰ লতাই সেই গছৰ দুয়োক বান্ধিলে। বান্ধাৰ পিছত তেওঁ গৈ নিজৰ পিতৃৰ ওচৰলৈ গ'ল। নিজৰ পিতৃক কৈছে যে হে পিতা, মই মানুহবিলাকক মাৰি কাটি তোমালোকক মই ভৰণ পোষণ দিছোঁহি, যে মই এই পাপৰ ভাগি ল'বানে? তেতিয়া নিজৰ পিতাকে কৈছে বোলে আমি পাপৰ ভাগি কেনেকৈ ল'ম? এতিয়াতো বুঢ়া হ'লোঁ, চকুৰেও নেদেখা হ'ল, তুমিতো মোৰ সন্তান পুত্ৰ, তুমি কি কৰি আনিছা কি কৰি নানিছা আমিতো নাজানো, আৰু তোমাৰ পাপৰ ভোজা কেনেকৈ লওঁ? আমি খাই বৈ জীয়াই থাকিলেই হ'ল, আমাক পোহপাল দিলেই হ'ল। তাৰপিছতেই গৈ নিজৰ মাতৃৰ ওচৰলৈ গ'ল। মাক কৈছে যে হে মা, কাৰণ মই যে তোমালোকক যে মানুহবিলাকক মাৰি কাটি আনি ভৰণ পোষণ দিছোঁ, মোৰ পাপৰ বোজা ল'বানে? তেতিয়া কৈছে বাবা, তোমাৰ পাপৰ বোজা কেনেকৈ ল'ম? 10 মাহ 10 দিন গৰ্ভত ৰাখি এই পৃথিৱীখন দেখুৱালোঁ, এতিয়া চকুৰেও নেদেখা হ'লোঁ, কাণৰেও নুশুনা হ'লোঁ, শৰীৰো অচল হ'ল। তোমাৰ কন্য পুত্ৰ হিচাপে তুমি যেনেকৈ আনি আমাক খুৱাই বুৱাই ৰক্ষা কৰাটো। তাৰপিছত নিজৰ পত্নীৰ ওচৰলৈ গ'ল। পত্নীক ক'লে হেৰা, তুমি মোৰতো সধৰ্মিনী। বোলে হয়, আৰু মই যে এতিয়া তোমাক যি লাগে মই তাকেই আনি দিছোঁ, তুমি মোৰ পাপৰ বোজা ল'বানে? তেতিয়া ক'লে তোমাৰ মই পত্নী, তোমাৰ পত্নী, তুমি মোৰ স্বামী, এতিয়া মই যি বিচাৰোঁ তুমিতো মোক দিব লাগিব, মই তবে পাপৰ বোজা কেনেকৈ ল'ম? কোনেও তেওঁৰ পাপৰ বোজা ল'ব নোৱাৰিলে। তেওঁ শান্তত আহি এই যে বান্ধি থৈ যোৱা নাৰদ আৰু ব্ৰহ্মাক ৰছীৰে লতাই খুলি তেতিয়া তেওঁৰ খান্দা
যিখণ্ডাহে মানুহ কাটে সেই খাণ্ড পেলাই তেওঁ অষ্টাংগ হৈ কৈছে যে পাপৰ বোজা লওঁতা নাই। তেতিয়া কি বুলি ক'লে? তুমি এবাৰ মুখত ৰাম বুলি কোৱা, এবাৰ মুখত তুমি ৰাম বুলি স্মৰণ কৰা, ৰাম লোৱা, তোমাৰ পাপ নাপ চব শেষ হ'ব। ইমানেই মহাপাপ কৰিলে মুখত ৰাম শব্দটো তেওঁৰ মুখৰ পৰা নোলাল। তেতিয়া যেতিয়া নোলালে এজোপা মৰা গছ দেখালে। তেতিয়া ক'লে তুমি এজোপা কি দেখিছা? বোলে মৰা। তেনেহ'লে তুমি মৰা মৰা কৈ থাকা। সেই তেওঁলোকক সেই দস্যুজনীয়ে কি কৰিলে? গুৰু মানিলে, মৰা মৰা ক'বলৈ ধৰিলে। মৰা মৰা কৈ অন্য দেহৰ ভাৱ নহ'ল। উঁই সাফলো তুলিলে গোটেই মাটি দি। যেতিয়া তেওঁৰ হৃদয়ত প্ৰতিষ্ঠিত হ'ল, যাক চিতপজ্ঞ বুলি কয়, মৰাৰ পৰা মৰা মৰা কৈ থাকোঁতে থাকোঁতে মুখত কি উচ্চাৰণ হ'ল? ৰাম ৰাম। এইটো কোনো বনোৱাটি কথা নহয়। আৰু এদিন সেই বাটেদি দুয়ো আহি দেখিলে যে ৰাম ৰাম কৰি আছে। তেতিয়া কৈ দেখালে যে এইটো শব্দ ক'ৰ পৰা আহিল? দেখিছে গোটেই উঁই সাফলো, গোটেই মানে উঁই সাফলো উঠিলে। শব্দটো আহিছে ৰাম ৰাম। তেতিয়া কি কৰিলে? চিন্তা কৰিলে যে ইয়াতেই সেই দস্যুজনে আমাক ভেটা দিছিল, আমি যে আমাক বান্ধি থৈ যে গৈছিল। তেতিয়াই কি কৰিলে? তেওঁ কমণ্ডলুৰ পৰা তথাস্থ হওক বুলি কোৱাৰ লগে লগে এটা সুন্দৰ কলেবৰ নতুন জীৱন পালে। পাই তেতিয়া তেওঁ সেইজনে কি কৰিলে? আহি তেওঁ অষ্টাংগ হৈ পৰিলে, প্ৰভু মোৰ জীৱন ধন্য হ'ল, আপোনাৰ লোকৰ কৃপাতে মই এটা নতুন জন্ম পালোঁ। তেতিয়া কৈছে তুমি এনেকুৱা এখন হস্ত লিখা, যিখন হস্ত যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব তোমাৰ নামটো এই পৃথিৱীত জ্বলি থাকিব। আৰু সেইটোৱে কি কৰিলে? তেওঁ এনেকুৱা এখন হস্ত লিখিলে যে ৰাম উপজাই নাই, ৰামায়ণ লিখিলে। চাওকচোন সেইজন কোন আছিল? সেই দস্যুজন কি বুলি পৰিচিত হ'ল? বাল্মীকি বুলি। এইকাৰণে প্ৰভুৱে কৈছে যে অন্তৰ্য উত্তম হুৱে যাক নাম স্মৰি, যাৰ নাম ল'লে অন্তৰ্জাতিও উত্তম পদ পায়। নামৰ মহাত্ম্যটো দেখাইছে প্ৰভুৱে, আৰু সেই নামটো আজি প্ৰভু ঈশ্বৰে দিছে আমাক। সেইটোৱে হ'ব লাগে। আমি সেই নাম লৈ আমি নিজকে কৃত্য কৰি আমাৰ জীৰ্ণ জীৱনটো, আমাক সেইকাৰণে প্ৰভুৱে কৈছে জন্মিলে মৃত্যু অনিবাৰ্য। তুমি জন্মিলে এদিন মৃত্যু হ'বাই, আমাৰ মৃত্যু অনিবাৰ্য। কিন্তু আমি নামটো লৈ কিনে আমি যদি যাওঁ তেতিয়া কি হ'ব? আমি ইহকাল আৰু পৰকালৰ মৃত্যু আমি লাভ কৰিম। আমাৰ প্ৰজন্মক আমি প্ৰতিষ্ঠা কৰি থৈ যাম, দি থৈ যাম। আপোনাক মৰাৰ পিছতো আপোনাৰ নাতি নতিনে আপোনাক জীয়াই ৰাখিব। তেতিয়াতো বছৰিকা সকাম পাতিবলৈ দৰকাৰ নাই। আগতে চাওক নামঘোষাত লিখিছে, যাৰ পুত্ৰে হবে ঐত হৰিত শৰণলৈয়া, হৰি গুণ গাই শুদ্ধভাৱে, দধি দুগ্ধ ঘৃত মধু, নদীটো জলকপিয়া, পিতৃগণে টিপিটিক পাবে। সেই কথাটো পঢ়িব লাগে, পঢ়িলেহে বুজাই দিলে জানো? যাৰ পুত্ৰ হৰিত শৰণলৈয়া, হৰিত কোন? হৰিত মানে সৎগুৰু, শৰণ লৈ ঈশ্বৰত অৰ্পণ কৰি তেওঁ যেতিয়া নদীৰ পানীয়ে টোপাও যদি শুদ্ধ চিত্তে ঈশ্বৰৰ চৰণত অৰ্পিত কৰিব পাৰে। চাওকচোন, উপৰি পুৰুষ পিতাৰ পিতা আমি ক'ৰ পৰা আহিছোঁ? পিতাৰ পিতা তেওঁলোকে ঈশ্বৰ পুৰুষক মানে ভাৱ কৰিছে যে হে প্ৰভু মোৰ পুনাটি আজি তোমাৰ গুণজপ গাইছে। তেওঁলোকেহে তেওঁক চব প্ৰাৰ্থনা কৰিছে যে মোৰ পুনাটিয়ে ভাৰতত পৃথিৱীত মোৰ পুনাটিয়ে মোৰ গুণজপ গাইছে, তুমি কিবা কৰা। তেনেহ'লে মৃতকটো বছৰিকা সেইটো ক'ৰ পৰা আহিল? যদি মোৰ পিতৃ যদি মোৰ আদিগুৰু হয়,
তেওঁক মই ঈশ্বৰহে জ্ঞান কৰিম। মৰাৰ পিছত যোনদিনাখন দপদপকৈ একুৰা জুই জ্বলি গ'ল চিতাত, বোলে আমুকা নাই, বছৰে বছৰে আকৌ মই পিতৃ কেনেকৈ আহিল? মোৰ পিতৃটো পেটাত্মা নহয় নহয়। মোৰ পিতৃ জানো পেটাত্মা? যাক মই ঈশ্বৰ জ্ঞান কৰিছোঁ তেওঁ ব্ৰহ্মত বিলীন হ'ল। পেটাত্মা হ'লেহে তেতিয়া মই ভূত হ'ব লাগিব, মই তেওঁৰেতো সন্তান। তেনেহ'লে আমি কি হ'লো? ভূতৰহে পূজা কৰিলোঁ। আমাৰ আকৌ বছৰিকাটো তবে ক'ৰ পৰা আহিল? আমি এতিয়া ধৰক বছৰেকত এবাৰ ভকত সজ্জনক নিমন্ত্ৰণ কৰি আনি তেওঁলোকৰ পৰা শ্ৰৱণ কীৰ্তন কৰি আমি কি কৰিলোঁ? আলপুত হ'লোঁ, আনন্দ পালোঁ। ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন কৰি আমি কি কৰিলোঁ? শান্তি লৈ দিলোঁ। ইমান সুন্দৰ ব্যৱস্থা আজি গুৰুজনাই দিলে। সেয়ে প্ৰভুসকল, আইসকল, কাৰণ আপোনালোকৰ জীৱন ধন্য হওক আৰু সকলোৱে সুখ শান্তিৰে থাকিবলৈ শিকক। আজি যিজনা গুৰু কৃষ্ণগুৰু প্ৰভু, আজি কৃষ্ণগুৰু আমাৰ নসত্ৰত গুৰুৰূপে তেওঁ আছে, সেইজনৰ ওচৰত গৈ আপোনালোকে নাম গ্ৰহণ কৰি জীৱনটো ধন্য কৰক। মনত কোনো শংকা নানিব, তেতিয়া বুজিব নামৰ শক্তি কিমান, নামৰ মহিমা কি। এতেকে পিয়ায়ু গুৰু কৃষ্ণ কথামিত, তজু কৃপা বলে ভক্তি হক গোবিন্দ। এতেকে পিয়ায়ু, আমি যেন পাণ কৰিবলৈ পাওঁ। তাৰ কি নাম? পাণ গুৰু কৃষ্ণ কথামিত, গুৰু কৃষ্ণ কথামিত। যিজন কৃষ্ণ গুৰু প্ৰভু ঈশ্বৰৰ তেওঁৰ কথাবিলাক যেন আমি অমৃত সদৃশ প্ৰাণ কৰি আমি যেন মৃত্যুক জয় কৰিব পাৰোঁ, সেই সুধা পাণ কৰি আমি যেন দৈব্য গুণৰ অধিকাৰী হ'ব পাৰোঁ, সৎগুণী হ'ব পাৰোঁ। তজু কৃপা বলে ভক্তি হওক গোবিন্দত। আৰু তোমাৰ কৃপাতেই এই গোবিন্দত যেন আমাৰ অতি প্ৰীতি বাঢ়ে। কাৰণ আমি সেই বুলিহে তেওঁ মানে কি কৰিছে? নিবেদন কৰিছে। অৰ্ধেক বয়স গৈল পাইলোঁ মহা কষ্ট, কহিও ক গুৰু মহা ভাগৱত সাৰাস্ত। অৰ্ধেক বয়স গুচি গ'ল, আমি কি কৰিলোঁ? কষ্ট পালোঁ। তথাপি কহিও ক হে গুৰু ভাগৱত শাস্ত্ৰ। তেওঁ ঈশ্বৰ প্ৰাপ্তি জ্ঞান, ঈশ্বৰৰ সম্বন্ধে জানিবলগীয়া জ্ঞানখিনি আমাক দিয়া। আপুনি এটাই কৃপা কৰা, সেই কৃপাটোহে ল'ব লাগে। সেই কৃপাটোত কি আছে? আনন্দ আছে। য'ত সত্য আছে তাতেই মংগল, আৰু য'ত মংগল আছে তুমি তাতে সুন্দৰক পাবা। সুন্দৰ ঈশ্বৰতকৈ সুন্দৰ আৰু দ্বিতীয় একো নাই। তেওঁহে সত্য, তেওঁহে চিৰশাশ্বত, তেওঁ অক্ষয় অব্যয়, কোনোদিন বিনাশ নহয়। আনন্দ আছে, সুখ আছে, শান্তি আছে। মানুহৰ টকা পইচা অজস্ৰ আছে, সা সম্পত্তি অজস্ৰ আছে, শান্তি আছে জানো? প্ৰভুৱে কৈছে এইবোৰ সম্পত্তি নহয় বাবা, এইবোৰ ঈশ্বৰৰ বিভূতি। বিভূতি বুলি ক'লে ইচ্ছা কৰিলে ঈশ্বৰে লৈ যাব পাৰে, ইচ্ছা কৰিলে ঈশ্বৰে দিব পাৰে। এইবোৰ সম্পত্তি নহয়, সেইবোৰে তোক আনন্দ দিব নোৱাৰে। সুখ আৰু শান্তিটো আত্মাৰ উপলব্ধি বস্তু, আৰু সেই বস্তুটোৱে মই তহঁতক দিলোঁ। তহঁতি পৰম আনন্দ পাবি, সুখ আৰু শান্তি পাবি। যেতিয়া সুখ আৰু শান্তি মানুহৰ থাকিব, তেতিয়া মানুহৰ কি কৰিব? আত্মা সুখ আৰু আত্মা আয়ুস বৃদ্ধি পাব। কেলৈ বৃদ্ধি পাব? নিয়ম সংযমৰ ভিতৰত থাকিব। খোৱা খাদ্যবিলাক বিচাৰ কৰি